মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ ভাষাৰ পাঠ নং 13 অৰ্থাৎ জন্মদিনৰ আয়োজন পাঠটো আমি পঢ়িম আৰু এই পাঠটো পঢ়াৰ লগতে আমি আলোচনা কৰি প্ৰশ্নোত্তৰখিনি সমাধান কৰিম গতিকে আহাচোন আমি পাঠটো পঢ়ো আৰু পাঠটো পঢ়াৰ আগতে আমি যদি তোমালোকে মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহলে এটা সাবস্ক্ৰাইব নিশ্চয় কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা আৰু তোমালোকে নটিফিকেশন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিও তোমালোকে পাবলৈ সক্ষম হোৱা গতিকে আহাচোন আমি দেৰি নকৰি পেলাই আমি পাঠটোলৈ আগবাঢ়ো গতিকে আমাৰ পাঠটো আছিল জন্মদিনৰ আয়োজন এটা আমি চোৱা এই ছবিটোত আমি দেখিছো যে এই ছবিটোত হৈছে এই মানুহগৰাকী হৈছে সীমান্তৰ মাক আৰু এইজন হৈছে সীমান্ত গতিকে সীমান্তৰ মাকে কি কৰি আছে বাৰু কিছুমান কিবা কাম এটা কৰি আছে হয়নে ইয়াতে আসলে কি দিছে সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি থাকিব গতিকে ইয়াত পাচলি কাটা নাই বেলেগ এটা দৃশ্যৰ কথাহে কৈছে ইয়াত কিন্তু আমি দেখিছো ঘৰ মুছি থকা হয়নে বাৰু কটা পাচলিখিনি একাখৰীয়াকৈ থৈ ঠাইখন মচি মচি ভিতৰলৈ চাই সীমান্তক মাতিব গতিকে ইয়া ইতিমধ্যে আসলে পাচলি কাটি পেলাই এতিয়া কি কৰিছে ঠাইখন মচিছে আৰু মচি পেলাই কি কৰিছে সীমান্তলৈ চাই পেলাই মাতিছে গতিকে মাতিব কি বুলি মাতিছে মাক সীমান্ত তোমাৰ টেবুলখন পৰিপাটি কৰা হ'লনে আহাচোন মোক অলপ পাকঘৰত সহায় কৰি দিয়াহি ভন্টিয়েনো কিয় ইমান দেৰি কৰিছে অৰ্থাৎ ভন্টিয়ে মানে মাকক ভন্টিয়ে সহায় কৰে কিন্তু ভন্টিয়ে যে সহায় কৰিব পৰা নাই গতিকে মাকে কাক মাতিছে সীমান্তকে মাতিছে গতিকে এবাৰ সীমান্ত সোমাই আহিব গতিকে তোমালোকে সাগে মায়ে কিবা কামত সহায় কৰিবলৈ নিশ্চয় মাক সহায় কৰা হয়নে বাৰু এবাৰ সীমান্তয়ো কি কৰিছে মাকৰ কথাত সোমাই আহিল মোৰ কাম হ'ল মা ভন্টি দেউতাৰ লগত বাৰীত আছে কোৱাচোন তোমাক কি সহায় কৰিব লাগে মাক হাত ধুই মাকে হাত ধুই কি কৈছে হৌ ডলাখনত থকা চাউলখিনি টিনটোত ভৰাই থোৱাচোন ডলা কি আছে চাউল আছে আৰু সেই চাউলটো ক'ত ভৰাব দিছে টিনত ভৰাব দিছে সীমান্ত টিন এটা ডলাখনৰ ওচৰলৈ আনি চাউল ভৰাই কব অ মা অহা সোমবাৰে যে মোৰ জন্মদিন তোমাৰ মনত আছেনে কাৰ জন্মদিন বুলি কৈছে সীমান্তৰ কেতিয়া সোমবাৰে কাক সুধিছে মাকক সুধিছে যে মনত আছেনে নাই মাক হাত দুখন মচি সীমান্তৰ ওচৰলৈ গৈ মূৰত হাত ফুৰাই কব আছে শুন তোমাৰ জন্মদিনটো মোৰ মনত নাথাকিবনে তোমাৰ হৈ নামঘৰত শৰাই এখন আগবঢ়াম বুলি ভাবিয়েই থৈছো সীমান্ত আবদাৰৰ সুৰত অকল শৰাই দিলে নহব কিন্তু এইবাৰ মই মোৰ বন্ধু বান্ধৱী সকলকো মাতিম বুলি ভাবিছো তুমি ঘৰতো জলপানৰ যোগাৰ কৰিবা মাক মিচিকিয়াই হাঁহি বাচন বৰ্তন সামৰি খুতৰি থাকি কব তাৰ মানে এইবাৰ তুমি সবান্ধৱে জন্মদিন পালন কৰিবা এৰা পিছে কাক মাতিম বুলি ভাবিছা সীমান্ত চাউল ভৰাবলৈ এৰি আঙুলিৰ মূৰত গণি কব ৰুণজুন মিতা ভুলি চিৰঞ্জীৱ মকবুল মাক ৰতন আৰু মীনাক তুমি পাহৰিলা নেকি সীমান্ত নহয় মা সিহঁতক মাতিম বুলি ভাবিছোৱে মাত্ৰ নাম কেইটা কবলৈহে থাকি গল মাক মাতিবা সিহঁতকো মাতিবা নহলে বেয়া পাব নহয় তুমি পিছে কি কৰিম বুলি ভাবিছা সীমান্ত অ মা আসল কথাটো কওঁ ৰবা স্কুলৰ বাইদেৱে আমাক জন্মদিনত গছ পুলি ৰোৱাৰ কথা কৈছিল সেইবাবে এইবাৰ মই পদুলি মূৰত এটি নাহৰ পুলি ৰুম মাক বৰ ভাল কথা শুন পুলিটো কিন্তু ৰুলেই নহব তাৰ প্ৰতিপালৰ দায়িত্বও তোমাৰ গছ পুলি ৰোৱাৰ উপৰি সেইদিনা আৰু কিছুমান কাম কৰিব পাৰা সীমান্ত কি কাম মাক তুমি পদ্য লিখিবা নাইবা ছবি আঁকিবা পদ্য মানে কি পদ্য মানে হৈছে কবিতা মহৎ লোকৰ বাণী বা নীতি বচনো সংগ্ৰহ কৰিবা সেইবোৰ সুন্দৰকৈ লিখি বেৰত আৰি থবা কিমান যে ভাল লাগিব হয়নে বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও তোমালোকৰ জন্মদিনত নিশ্চয়কৈ গছপুলি ৰুবা আৰু ইয়াত কোৱাৰ দৰে তোমালোকে মহৎ লোকৰ বাণী এইবোৰ বেৰত আৰি দিবা আৰু লগতে পাৰা যদি তোমালোকে কবিতা আদিও লিখিবা এতিয়া আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নবোৰ আলোচনা সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব সীমান্তৰ জন্মদিনটো সোমবাৰত হ'ব মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে মাকে সীমান্তৰ জন্মদিনত
সীমান্তৰ হৈ নামঘৰত শৰাই এখন আগবঢ়াব বুলি ভাবি থৈছে সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে সীমান্তই জন্মদিনত ৰুণজুন মিতা ভুলি চিৰঞ্জী ৰতন মীনা আদি কৰি সকলো বন্ধু বান্ধৱীক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে স্কুলৰ বাইদেৱে সীমান্তক জন্মদিনত গছ পুলি ৰুবলৈ দিছে এতিয়া বাক্য ৰচনা কৰা জন্মদিন মোৰ জন্মদিন মঙ্গলবাৰে তোমালোকৰ জন্মদিন যি বাৰে হওক সেইবাৰে লিখিবা উপহাৰ জন্মদিনত সকলোৱে মোক উপহাৰ দিছিল নামঘৰ মোৰ জন্মদিনত মায়ে নামঘৰত চাকি দিছিল জলপান মায়ে খেতি পথাৰলৈ বুলি জলপান নিছে পৰিপাটি জুনুকাৰ আখৰবোৰ বৰ পৰিপাটি এইবাৰ এই যুক্তাক্ষৰবোৰলৈ মন কৰা প্ৰশ্ন তালিবীয় হয় নয় স্ন গতিকে তালিবীয় হয় নয় স্ন দি পেলাই কি শব্দ হ'ব প্ৰশ্ন হ'ব হয়নে বাৰু গতিকে এই যুক্তাক্ষৰবোৰ আমি মন কৰিব লাগিব শিৰচ্ছেদ তালিবীয় হৰ লগত যদি দ্বিতীয় ছ লগ লাগে তালিবীয় হয় ছয়স্য আৰু শব্দ হ'ব শিৰচ্ছেদ সীমান্ত সীমান্ত শব্দটোত দন্তীয়া নয়তয়ন্ত দন্তীয়া নয় দন্তীয়া তয় যোগ হৈ দন্তীয়া নয়তয়ন্ত আৰু বন্ধু শব্দটোত দন্তীয়া নয়ধয়ন্ধ তাত হৰ্ষৌকাৰ দন্তীয়া ন যোগ দন্তীয়া ধ যোগ হৰ্ষৌ এই যুক্তাক্ষৰবোৰ মন কৰিবা ইয়াৰ পৰা পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে এই যুক্তাক্ষৰবোৰেৰে আৰু কিছুমান শব্দ হ'ব যেনে প্ৰশ্ন প্ৰশ্নোত্তৰ প্ৰশ্ন কাকত উচ্ছেদ বিচ্ছেদ শিৰচ্ছেদ বন্ধু বান্ধৱী বসুন্ধৰা শান্ত সীমান্ত অন্তৰীক্ষ ইয়াতে বাক্যবোৰ কি হ'ব এনে ধৰণৰ বাক্য কিছুমান দিছে শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধে ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰশ্নোত্তৰ শুদ্ধ হলে প্ৰশ্নকৰ্তাই সন্তোষ পায় যিসকল এইবাৰ বিপৰীত লিংগ আমাক লিখিব দিছে মামা মামাৰ বিপৰীত লিংগ হ'ব মামী দেউতাৰ বিপৰীত লিংগ হ'ব কি হ'ব বাৰু এই ইয়াত ছবিটোত এইটো হ'ব মা দেউতাৰ বিপৰীত লিংগ হ'ব মা বন্ধুৰ বিপৰীত লিংগ হ'ব বান্ধৱী শিক্ষকৰ বিপৰীত লিংগ হ'ব শিক্ষয়িত্ৰী ভাইটিৰ বিপৰীত লিংগ হ'ব ভন্টি আৰু ভিনিহিৰ বিপৰীত লিংগ হ'ব বাই তলৰ বাকচত থকা বৰ্ণবোৰ লগলগাই স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা গতিকে ইয়াতে দুটামান শব্দ লিখি দিছে যেনে ক আছে ইয়াতে তাৰ পিছত ইয়াত আছে ইয়াতে আমাৰ প শব্দটো আছে ক আৰু প মিলাই পেলাই কি হল কপ কিন্তু এটা ঔকাৰ যদি আমি লগাই দিও তেতিয়ালে কি হৈ যাব কপৌ তাৰ পিছত ইয়াতে আছিল বৰ লগত যদি আকাৰ লগাও বা দন্তীয়া নয়দয়ন্দ আৰু ইয়াৰ পিছত যদি আমি ৰ লগাই দিও তেতিয়ালে কি হৈ যাব বান্দৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনে ধৰণৰ এই তোমালোকে এই শব্দবোৰ ইয়াতে গঠন কৰিবলৈ চেষ্টা কৰিবাচোন ইয়াৰ পিছত আছিল এটা শব্দত প্ৰকাশ কৰা জন্ম হোৱা দিনটো জন্মদিন বন্ধু বান্ধৱীৰ সৈতে সবান্ধৱে নামগোৱা ঘৰ নামঘৰ আছিল ইংৰাজী শব্দ টেবুল টেবুলৰ ইংৰাজী শব্দ কি হ'ব টেবুলটোৰ অসমীয়া শব্দ প্ৰতিশব্দ হ'ব টেবুলক কোৱা হয় মেজ মতেকাৰে মে বৰ্গীয়া জ স্কুল স্কুল মানে কোৱা হয় বিদ্যালয় ৰুম ৰুম মানে কোৱা হয় কোঠালি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কিছুমান অসমীয়া শব্দ আৰু ইংৰাজী শব্দ আমি জানিব লাগে যেনে অসমীয়া শব্দ কি আছে জপনা জপনা মানে ইয়াক ইংৰাজীত কি বুলি কয় গেট অট্টালিকা অৰ্থাৎ বিল্ডিং হয়নে বাৰু এইবোৰ আমি কি কৰিব লাগে তাৰপিছত আছে পিয়লা পিয়লা মানে কাপ এই শব্দবোৰৰ লগত এই ফালৰ পৰা আমি শব্দবোৰ মেচ কৰিব লাগে অৰ্থাৎ মিলাব লাগে যেনেকৈ পিয়লা পিয়লাৰ লগত কোনটো মিলিব কাপ তেনেকৈ বিচনা বাছিব লাগে চিৰিয়াখানা চিৰিয়াখানা মানে কি হ'ব জু হয় নহয় বাৰু ইয়াতে চিৰিয়াখানা তাৰপিছত কৰমৰ্দন মানে হেণ্ডচেক কৰমৰ্দন মানে এই কৰমৰ্দন শব্দটোৰ লগত মিলিব হেণ্ডচেক দূৰদৰ্শন দূৰদৰ্শন মানে মিলিব টিভি গতিকে দূৰদৰ্শন শব্দটো কোৰ লগত মিলিব টিভিৰ লগত মিলিব গতিকে এনেকে মিলাবা বোলছবি মানে হৈছে সিনেমা হয়নে বাৰু এইটো সিনেমা শব্দটো ইয়াতে আছে গতিকে ইয়াৰ লগত মিলিব কাৰ্যবাহী অভিযন্তা মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ কাৰ্যবাহী অভিযন্তা মানে হ'ব এক্সিকিউটিভ ইঞ্জিনিয়াৰ এইটোৰ লগত মিলিব উপপতি সমাহৰ্তা ইয়াৰ লগত মিলিব এছডিসি এইটো তাৰপিছত আহিব পৰিকলন যন্ত্ৰ মানে হ'ব কম্পিউটাৰ
কিছুমান ইংৰাজী ভাষাৰ পৰা অহা শব্দৰ আকৌ অসমীয়া প্ৰতিশব্দ পাবলৈ টান যেনে বল বেট ট্ৰে স্কেল মাৰ্বল গেৰেজ ব্লাউজ কোট বেলুন ক্ৰিকেট বিস্কুট আদি এইবোৰৰ কিন্তু অসমীয়া প্ৰতিশব্দ বিচাৰি পাবলৈ টান টিভি মানে টেলিভিজন টেলি মানে দূৰ ভিজন মানে দৰ্শন অসমীয়া দূৰদৰ্শন শব্দটো টেলিভিছনৰ আক্ষৰিক অনুবাদ এনে প্ৰক্ৰিয়াক অনুবাদ ধাৰ বোলে বাতৰি কাকত ৰূপালী জয়ন্তী শক্তিশালী পদক্ষেপ দূৰভাষ ভ্ৰাম্যভাষ ভ্ৰাম্যমান আদি আমাৰ ভাষাৰ এনে শব্দ তলৰ ক অংশৰ লগত খ অংশ আমি মিলাব লাগে মুঢ়া মুঢ়া কিহৰ বাবে ব্যৱহাৰ হয় বহাৰ বাবে চালনী কি কাৰণে ব্যৱহাৰ হয় চালনী ব্যৱহাৰ হয় চালিবৰ বাবে খালৈ কিভাবে ব্যৱহাৰ হয় মাছ ভৰাবলৈ তাৰ পিছত দুলি কি কাৰণে ব্যৱহাৰ হয় দুলি হয় ধান মাহ আদি থোৱাৰ বাবে চেপা কিহৰ বাবে ব্যৱহাৰ হয় চেপা হয় মাছ মাৰিবলৈ মাছ ধৰিবলৈ আৰু খৰাহি ব্যৱহাৰ হয় পাচলি আদি থোৱাৰ বাবে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল প্ৰশ্নবোৰ আৰু যদি তোমালোকে মোৰ ভিডিওটো ভাল পাইছা এটা লাইক কৰি দিবা আৰু তাৰ লগতে শেয়াৰ কৰি দিবা লগতে বন্ধুসকলৰ মাজত ইমান পৰা শেয়াৰ কৰি দিবা আৰু কমেন্ট কৰিবা থ্যাংক ইউ